হেল্ল' নমস্কাৰ। মই বাঁহগাজৰ ৰেচিপি আচাৰ এটা লৈ আপোনালোকৰ আগত আহিছোঁ আৰু কেনেকৈ বনালোঁ মই আপোনালোকক দেখুৱাম। আৰু এয়া মই প্ৰথমতে কেনেকৈ বনাই হ'ল সেইটো দেখাইছোঁ। আৰু মই এয়া দেখিলেনে বাঁহগাজখিনি মই প্ৰথমে ৰুকি লৈছোঁ আৰু ৰুকনিয়ে ৰুকি ল'লোঁ। আৰু তাৰপাছতে মই কি কৰিম চাওক, গোটেই বাঁহগাজখিনি যেতিয়া ৰুকি শেষ হৈ গ'ল আৰু শেষ হোৱাৰ পাছত মই মানে এইখিনি চেপি ল'ম। আপোনালোকে চাই থাকক মই কেনেকৈ চেপিছোঁ। আৰু তাৰ পৰা দেখিছেনে পানী ওলাইছে, আৰু এই পানীখিনি আপুনি চেপি উলিয়াই দিব। আৰু উলিয়াই দিয়াৰ পাছত আপুনি যেতিয়া গোটেইখিনি চেপি পানীটো উলিয়াই দিব, তেতিয়া বাঁহগাজখিনি অকণমান ড্ৰাই টাইপৰ হ'ব। তেতিয়া মানে আচাৰটো খুবেই ভাল হয়। আৰু ইয়াৰ যিটো পানীটো ওলাই যোৱাৰ পাছত মানে ইয়াৰ পানীৰ ভাৱ বা তিতিকি ভাৱটো নাথাকে। আৰু মই ইয়াৰ মছলা কি ল'লোঁ দেখিছেনে, ইলাচি লৈছোঁ আৰু পাঁচফোৰণ, এইটো হৈছে জিৰা পেকেট, এইটো ধনিয়া পেকেট, আৰু এয়া হৈছে বগা সৰিয়হ লৈছোঁ, আৰু এইটো হ'ল ইলাচি, আৰু এয়া হৈছে জলকীয়া। মই এখিলা লৈছোঁ মাত্ৰ তেজপাত, আৰু এয়া হ'ল হালধি গুড়া। আপোনালোকে মছলা ইমানেই দিব, যিহেতু বৰ বেছি মছলা দিলেও খাই ভাল নালাগে আৰু খুবেই ভাল হয়। আপোনালোকে এনেকৈ বনাই চাবচোন। আৰু মই গোটেইখিনি লগতে লৈ পিনে এয়া মই ভাজি ল'লোঁ মছলাখিনি। আপোনালোকক দেখাই আছোঁ মই কেনেকৈ বনাইছোঁ। আৰু মছলাখিনি মই যিহেতু পিচি ল'লোঁ ধুনীয়াকৈ, আৰু এইখিনিও মই সুন্দৰকৈ পিচি ল'লোঁ, জলকীয়াও পিচি ল'লোঁ। আৰু পিচি লোৱাৰ পাছত মই কেৰাহীটো এয়া পাতি তেলখিনি গৰম কৰি লৈছোঁ। আৰু তেলখিনি গৰম হোৱাৰ পাছত মই তাতে বাঁহগাজখিনি দি দিম। আপোনালোকে চাই থাকিব। এয়া মই বাঁহগাজখিনি তাতে দি দিলোঁ, আৰু গোটেইখিনি বাঁহগাজ মই ইয়াতে এনেকৈ দি দিম। আৰু গোটেইখিনি দিয়াৰ পাছত মই সোৱাদ অনুসৰি নিমখ দিম। আৰু